জুৰিয়াত বেদখলকাৰীৰ দৌৰাত্মক চৰকাৰী গাঁও প্ৰধানৰ ছত্ৰছায়াত চৰকাৰী ভূমি বেদখলৰ অভিযোগ চৰকাৰী নলা বন্ধ কৰি দিয়াত সামান্য বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টিত শ শ ৰাইজৰ হাহাকাৰ বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত শিশু মহিলা পূৰ্বৰ ৰূপহী ৰাজচক্ৰৰ চক্ৰ বিষয়াক মেনেজ কৰি গাঁও প্ৰধানে বেদখলকাৰীক সহযোগ কৰাৰ অভিযোগ ৰূপহী ৰাজচক্ৰৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতো কোনো ন্যায় নোপোৱাৰ অভিযোগ ৰাইজৰ গাঁওখনৰ প্ৰতিঘৰ চোতালত একাঠু পানী জমা হৈ থকাৰ অভিযোগ আজি এমাহে পানীৰে চলাচল কৰিব লগা হৈছে এই গাঁও ৰাইজে চৰকাৰী নলা বন্ধ কৰি নিৰ্মাণ কৰিছে ডাঙৰ ডাঙৰ অট্টালিকা চৰকাৰী গাঁও প্ৰধানৰ ছত্ৰছায়াত বেদখলকাৰীয়ে চৰকাৰী নলা বন্ধ কৰি ডাঙৰ ডাঙৰ পকীঘৰ নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজে চৰকাৰী নলা বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ দাবী জনায় নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30 অনেক পানি ইন্দা সারা মানুষে বদ ধরে দিছে এই শাহজাহানরা ফারুকরা ইন্দা এই রমজানরা সবই বদ্ধ করছেন আমরা অসুবিধা তাহাত ইন্দা দেই নয় না মানে পানি যোৱা যেটো রাস্তা আছিলে নালা এটো বন্ধ কৰি দিছে মানুহে বন্ধ হয়ে দিছে সামান্য বৰষুণ পৰিলে আপোনাৰ ঘৰত পানী উঠি যায় এই যে উড়ানো পানি সারা বাইরে তাই না রাইতে থাকিয়া বাজারের বাঙালি বস্তির সারা পানি আমরা বাইতে উঠে ইন্দার পানি মেয়া মানুষের পানি উঠে বাঙালি মানুষের পানি উঠে আমরা কোন আনতে যাই মনে যেটো পানি যোৱা রাস্তা আছিলে রাস্তাটো বন্ধ কৰি দিছে রাস্তা বন্ধ হয়ে দিছে কি দাবী জনাব চৰকাৰক রাস্তাটো খুলি দিব লাগে হ্যাঁ রাস্তা হন খুলে দিলে আমরা অসুবিধা পানি যোৱা নালাটো খুলি দিব লাগে হ্যাঁ আপোনালোকেতো চালেই যিখিনি আপোনালোকে পাইছে পানী চোতালে চোতালে ঘৰে ঘৰে পানী পাই আহিছে আৰু এইটো পানী চোতালে আৰু ঘৰত সোমোৱাৰ মূল কাৰণটো হ'ল BSNL টাৱাৰৰ পৰা ৰেলৱে কোৰলৈকে এইখিনি এটা নলা আছিলে এই নলাটো কিছুমান মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে তেখেতসকলে মাটি পেলাই কিছুমান পকী কাম কৰি দেৱাল কৰি পেলাইছে কিছুমানে দোকান পোহৰ কৰি পেলাইছে যাৰ ফলত এই নলাটো বন্ধ হৈ গৈছে আৰু আজি সেই বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ঘৰে ঘৰে পানী সোমাই সামান্য বৰষুণ হ'লে কৃত্ৰিম বানৰ সৃষ্টি হয় কৃত্ৰিম বানপানীৰ নিচিনা হৈ যায় আৰু যাৰ ফলত স্কুলীয়া ছাত্ৰ ঘৰৰ পৰা ওলাব নোৱাৰা হয় যাৰ ফলত এতিয়া বেমাৰ আজাৰৰ সৃষ্টি হৈ আছে এই মূলতে যে কিছুমান মানুহৰ এই নিস্বাৰ্থৰ বাবে এতিয়া আমাৰ কদমনি টাউন কদমনি পথাৰৰ ৰাইজ এতিয়া বিপদমুখী হৈ পৰি আছোঁ বিশেষকৈ আৰু ক'বলৈ গ'লে এই বৰ্তমান কাৰ্যকালৰ আগৰ যিবিলাক চাৰ্কল অফিচাৰ আছিল তেখেতসকলৰ কাৰ্যকালত এইখিনি আজি ৩-৪ বছৰ ধৰি এই কনষ্ট্ৰাকশ্যন কাম কৰি আছে দিন দুপৰতে বেদখল হৈ আছে আৰু দিন দুপৰতেই হৈছে আৰু এইটো আমাৰ কিছুমান ইয়াত আমাৰ গাঁও প্ৰধানৰ সহযোগিতাত হৈছে যিহেতু গাঁও প্ৰধানে প্ৰায়ে আহিছে আহি দেখিছে মাটি পেলাইছে কোনোবাই পকী কাম কৰি আছে তেখেতে মাথাৰ দিয়া নাই আমি যেতিয়া ৰাইজে তেখেতক কৈছোঁ যে এনেকুৱা এই বস্তুটো পানী যোৱা পথ এইবিলাকত মাটি পেলাই আছে আৰু এইবিলাকত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আপুনি এইবিলাকত বাধা নিদিয়ে তেখেতে ক'লে গাঁও প্ৰধানে ক'লে যে এইখিনি আমাৰ নহয় এইটো হেৰি বিভাগীয় তৰফৰ কাম এইখিনি আমি বাধা প্ৰদান দিব আপোনালোকৰ ৰাইজৰ কি সন্দেহ হয় গাঁওবুঢ়া এইটো জড়িত হৈ আছে নেকি আমাৰ গাঁও প্ৰধানজন গাঁৱৰ মুৰব্বী তেখেতে যেতিয়া তেখেতে আৰু এই ছত্ৰছায়াত এইখিনি হ'ব পাৰিছে নহ'লে এইখিনি নহয় আৰু তেখেতে যদি বাধা কৰিলে হয় তেতিয়া আজি আমি এইখিনি পানীৰ সন্মুখীন নহ'লোঁ হয় এতিয়া তেখেতে বাধাও দিয়া নাই তেখেতৰ এই নিস্বাৰ্থত তেখেতৰ ছত্ৰছায়াত এইখিনি হ'ব পাৰিছে আৰু যাৰ ফলত এতিয়া আমি সাধাৰণ ৰাইজ কদমনি টাউন কদমনি পথাৰৰ সাধাৰণ ৰাইজ পানী ঘৰৰ চোতালত ঘৰৰ ভিতৰত পানী বুক কৰিবলগীয়া হৈছে যাৰ ফলত এতিয়া আমাৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হ'বলগীয়া হৈ আছে গতিকে আমি মহোদয়ক আমি লিখিত এখন দিছোঁ আৰু এই লিখিতখন যোৱা 6 তাৰিখত আমি জমা দিছোঁ কিন্তু এতিয়ালৈকে আমি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই গতিকে মই বিভাগীয় তৰফক আৰু পুনৰাই আহ্বান জনাইছোঁ যাতে তেখেতসকলে এই কদমনি টাউন আৰু কদমনি পথাৰ গাঁওখন ভিজিট কৰি এই পানী নিষ্কাশনৰ ব্যৱস্থা কৰি দিয়ে যেন নহ'লে ইয়াৰ অন্যথাই হ'লে আমি মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক দিবলৈ বাধ্য হ'ম যাতে আমাৰ এই কদমনি টাউন আৰু কদমনি পথাৰৰ গাঁৱৰ পানীৰ পৰা যাতে মুক্ত হয়।
এইখিনি